ঘৰ সোমাই পুলিচে কি কৰিছে আজি? ৰেপ কৰে হেৰি কৰে, ঠিক আছে। সেইবিলাক কিয় পঢ়া কি কৰি আছে? তেনেকুৱা এটা মুহূৰ্ত 14 বছৰীয়া সৰু ছোৱালীক ৰেপ কৰি পেলাই থৈ গৈছে ইয়াত। পঢ়াত ক'ত আছিলে? কি কৰি আছে? মুঠৰ আমাক ন্যায় লাগে, আমাৰ ৰাতিপুৱাৰ ভিতৰত ন্যায় লাগে, আমাক লাগে, তোৰ লাগে জাগিছে আৰু জাগি থাকিব। বৰ্তমান যি নাবালিকাগৰাকীৰ অৱস্থা যথেষ্ট সংকটজনক। মই দেখুৱাইছো ধিং বজাৰত বৰ্তমান ৰাইজ ওলাই আহিছে। মই দেখুৱাইছো ধিঙত বৰ্তমান ৰাইজ ক্ষুব্ধ হৈ পৰিছে, কাৰণ যি আমাৰ হাতত যি খবৰ আছে, নাবালিকাগৰাকীয়ে যি বৰ্তমান তেওঁ অচেতন অৱস্থাত আছে, কিন্তু তেওঁ অচেতন অৱস্থাত তেওঁ সংজ্ঞাহীন হোৱাৰ পূৰ্বে তেওঁ যি মন্তব্য প্ৰকাশ কৰিছিলে, তাৰ পৰা এটা কথা গম পোৱা গৈছিলে, তাৰ এক অন্য সম্প্ৰদায়ৰ 3 যুৱক এই জঘন্য কাৰ্য সংঘটিত কৰিছিলে। মুখত সোপা দি পেলাই সেই যুৱতীগৰাকীক ধৰ্ষণ কৰা হৈছিলে, আৰু এই ঘটনাই কিন্তু বৰ্তমান ধিঙৰ ৰাইজক ক্ষুব্ধ কৰি তুলিছে। আমি এটা কথা কৈছো যে কলকাতাৰ যি ঘটনা সংঘটিছে, কলকাতাৰ ঘটনাই সমগ্ৰ দেশতে এনেধৰণৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে, কিন্তু তাৰ পিছত নগাঁৱৰ ধিঙত এগৰাকী 10মান শ্ৰেণীৰ ছাত্ৰীক যি জঘন্যভাৱে ধৰ্ষণ কৰা হৈছে, যি হত্যা কৰাৰ চেষ্টা কৰা হৈছে, টিউচনৰ পৰা ঘূৰি আহি থকা অৱস্থাত ধৰ্ষণ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ যোৱা হৈছে। তাৰ পিছত কিন্তু ধিঙৰ ৰাইজ ক্ষুব্ধ হৈ পৰিছে। মই দেখুৱাইছো কাইলৈ পুৱাৰ 5 বজাৰ পৰা অনিৰ্দিষ্টকাললৈ ধিং বন্ধ কৰা হৈছে। মোৰ লগত স্থানীয় লোক আছে, মই জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপুনি? আজি যি এই জঘন্য কাণ্ডত যি 3 নৰপিশাচে ইমান ডাঙৰ এটা অপৰাধমূলক কাম কৰিছে, এই তাক কৰায়ত্ব কৰি 2 ঘণ্টাৰ ভিতৰত আমাৰ কৰায়ত্ব কৰি আমাৰ সমাজৰ সন্মুখত আমাক লাগে, আমি তেখেতক বিচাৰিছো। আমাক ৰাতিপুৱাৰ ভিতৰত ন্যায় লাগে। আমি প্ৰশাসনক আহ্বান জনাইছো যাতে আমাক ৰাতিপুৱাৰ ভিতৰত আমাক ন্যায় দিয়ে, ঠিক আছে। যিকেইটা নৰপিশাচে এইটো কাণ্ড কৰিছে, এইটো আমাৰ চবৰে বাই ভনী হ'ব পাৰে, ঠিক আছে। যদিহে ৰাতিপুৱাৰ ভিতৰত আমি ন্যায় নাপাওঁ, তেতিয়াহ'লে অনিৰ্দিষ্টকাললৈ ধিং বন্ধ থাকিব, আৰু তাৰ নেক্সট পদক্ষেপ আমি ধিংবাসীয়ে কেনেকৈ ল'ব লাগে সেইটো আমি ল'ম। মই প্ৰাঞ্জল, বৰ্তমান ৰাইজে বিচাৰিছে যিকেইটা নৰপিশাচে ঘটনা সংঘটিত কৰিলে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। মই দেখুৱাইছো ধিং আঞ্চলিক ছাত্ৰ সন্থাই বৰ্তমান যি বন্ধৰ আহ্বান কৰিছে, মই দেখুৱাইছো ইয়াত মাইক যোগে তেওঁলোকে ঘোষণা কৰিছে। ধিং আঞ্চলিক ছাত্ৰ সন্থাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহাকালিলৈ মই দেখুৱাইছো ধিং আঞ্চলিক ছাত্ৰ সন্থাই বৰ্তমান যি বন্ধৰ ঘোষণা কৰিছে, আৰু অহা কাইলৈৰ পৰা পুৱাৰ পৰা 5 বজাৰ পৰা বন্ধ ঘোষণা কৰিছে, আৰু এতিয়াৰ পৰা ৰাইজে কৈছে এতিয়াৰ পৰা বন্ধ কৰি দিয়া হ'ব। মোৰ লগত আৰু এগৰাকী ছাত্ৰ সন্থা আছে, মই ছাত্ৰ সন্থাত আছে। ঘৰ সোমাই পুলিচে কি কৰিছে আজি? ৰেপ কৰে হেৰি কৰে, ঠিক আছে। সেইবিলাক কিয় পঢ়া কি কৰি আছে? তেনেকুৱা এটা মুহূৰ্ত 14 বছৰীয়া সৰু ছোৱালীক ৰেপ কৰি পেলাই থৈ গৈছে ইয়াত। পঢ়াত ক'ত আছিলে? কি কৰি আছে? মুঠৰ আমাক ন্যায় লাগে, আমাৰ ৰাতিপুৱাৰ ভিতৰত ন্যায় লাগে, আমাক লাগে, তোৰ লাগে আমাৰ ন্যায় জাগিছে আৰু জাগি থাকিব। সকলোকে ধিং বজাত আহি পেলাই উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি ধিংবাসী ৰাইজৰ হৈ অনুৰোধ জনাইছো। ধন্যবাদ। নিশ্চয় ধিং আঞ্চলিক ছাত্ৰ সন্থাই কাইলৈ পুৱা 10 বজাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। তেওঁলোকে কৈছে যে পুৱা 5 বজাৰ পৰা বন্ধ থকা হ'ব, কিন্তু মই এটা কথা পুনৰ কৈছো, ধিঙৰ ৰাইজে বিচাৰিছে দোষীক বিচাৰি উলিয়াব লাগে, কোন পাখণ্ডই, কোন নৰপিশাচে এগৰাকী 14 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰিছে, এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছে, 10মান শ্ৰেণীৰ ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত ধৰ্ষণ কৰি পেলাই থৈ গৈছে। সেই পাখণ্ডক উলিয়াই গ্ৰেপ্তাৰ কৰি ফাঁচি প্ৰদান কৰিব লাগে, সেয়া সকলোৱে বিচাৰিছে। মই দেখুৱাইছো ধিঙৰ ৰাইজ ক্ষুব্ধ হৈ পৰিছে, সকলোৱে বিচাৰিছে মই দেখুৱাইছো বৰ্তমান ধিঙৰ ৰাইজ আপুনি ফুটেজৰ অকমান
আমাৰ কেমেৰাত হাত নিদিব আমাৰ কেমেৰাত হাত নিদিব কেমেৰাত হাত নিদিব প্ৰাঞ্জল 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 আমি কেমেৰাত হাত নিদিব আমাৰ কেমেৰাত হাত নিদিব আমি কৈছো আমাৰ কেমেৰাত হাত নিদিব আৰু আমাক আমি পুনৰ কৈছো যে ৰাইজ বৰ্তমান ক্ষুব্ধ হৈ আছে প্ৰাঞ্জল আমি কিছু সময়ৰ পিছত পোনপটীয়া সমস্যা কৰিব লাগিব কিন্তু ৰাইজ ক্ষুব্ধ হৈ আছে যথেষ্ট পৰিস্থিতি হৈ আছে গতিকে আমি কিছু সময়ৰ পিছত পোনপটীয়া সমস্যা কৰিম